হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আত্মসহায়ক গোটৰ যিসকল সদস্যই বৃক্ষ ৰোপণ অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনত বৃক্ষ ৰোপণ কৰিছিলে, অৰ্থাৎ গছপুলি ৰুইছিলে আৰু 10,000 টকা যি চৰকাৰে দিয়া কথা আছিলে, 10,000 টকা লাভ কৰাৰ কথা আছিলে। গছপুলি ৰোপণৰ পাছতে তাক লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আৰু নতুনকৈ দিলে দুটা চৰ্ত। কি দিলে সেই দুটা চৰ্ত আপোনালোকে মানিলেহে 10,000 টকাটো লাভ কৰিব। বন্ধুসকল, যিসকল সদস্যই অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰাৰ পাছতে ফটো দিয়াৰ পাছতে মহিলা উদ্যমিতা আঁচনিৰ ফৰ্ম ফিল আপ কৰিছিলে, যি 10,000 দিয়া কথা আছিলে। বন্ধুসকল, চৰ্ত দুটা মানিবই লাগিব। কি চৰ্তৰ কথা ক'লে মুখ্যমন্ত্ৰীয়ে শুনি লওক ভিডিঅ'টোত। আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব, কাৰণ আমি এইটো কণ্ডিশ্যনতে দুডাল গছ ৰুব দিছিলো। গছ দুডাল যদি মৰি গ'ল এতিয়াই লগে লগে লগাব লাগিব, আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু, কিন্তু নহ'লে গছ দুডাল আমি চামেই। আৰু এটা সৰু কণ্ডিশ্যন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে নাই। যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব, কাৰণ আমি এইটো কণ্ডিশ্যনতে দুডাল গছ ৰুব দিছিলো। গছ দুডাল যদি মৰি গ'ল এতিয়াই লগে লগে লগাব লাগিব, আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু, কিন্তু নহ'লে গছ দুডাল আমি চামেই। গতিকে আপোনালোকে শুনিলে আমাৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে, কি দুটা চৰ্তৰ কথা ক'লে। আপোনালোকে অমৃত বৃক্ষ আন্দোলনত যি গছপুলি ৰোপণ কৰিছিলে সেই পুলি দুটা জীয়াই থাকিব লাগিব আৰু বৃদ্ধি হ'ব লাগিব, অৰ্থাৎ ডাঙৰ হ'ব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব 10,000 টকাটো। আৰু যিসকলৰ পুলিকেইটা মৰি গৈছে এতিয়াও সময় আছে, আপোনালোকে অতি সোনকালে ৰুওক। আৰু যিসকলৰ পুলি ডাঙৰ হৈ আছে আপোনালোকে ভালকৈ প্ৰতিপালন কৰক পুলিকেইটা, যাতে ভাল হয়, ডাঙৰ হয়। আকৌ আপোনালোকে দেখাব লাগিব, আকৌ ফটো মাৰি দিব লাগিব। বন্ধুসকল, পুলি দুটা দেখালেহে আপোনালোকে লাভ কৰিব 10,000 টকাটো। গতিকে ভিডিঅ'টোত আপোনালোকে গম পালে, সেইকাৰণে পুলিকেইটা যিসকলে মৰি গ'ল এতিয়াও সময় আছে, আপোনালোকে অতি সোনকালে পুলিকেইটা ৰুই দিয়ক। গতিকে ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, যাতে সকলোৱে গম পায়, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু লগতে বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ চেনেলটোৰ জৰিয়তে বিভিন্ন খা খবৰসমূহ দি থকা হয় বন্ধুসকল, তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকৰ সুবিধা হয়। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।